নমস্কাৰ সন্ধিয়াৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই অৰূপকান্তি শৰ্মা দিনটোৰ গুৰুত্বপূৰ্ণ কেইটামান বা বাতৰিলৈ আহিছোঁ আপোনালোকৰ মাজত আহিছোঁ প্ৰথমটো বাতৰিলৈ ঐতিহাসিক দিশমুখ তেলিয়ানুঙাত দেওবাৰে অনুষ্ঠিত হোৱা পুঙা বৰশী মাছ ধৰা প্ৰতিযোগিতাত পুৰস্কাৰ বিতৰণ প্ৰদান কৰাক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি ফিচিং কম্পিটিশ্যনত আমি গম পালোঁ খেলৰ কমিটি ফালৰ পৰা কৈছিলে যে মানুহ হওক নহওক ফুল প্ৰাইজ দিম কিন্তু এতিয়া কথাটো বেলেগ কমিটি কোনে কৈছিল আপোনাক সেইটো নামটোতো মই ঘপককৈ ল'ব নোৱাৰোঁ নাই প্ৰেচিডেণ্ট সেক্ৰেটাৰী নাই কমিটি মানুহে কৈছিলে নামটোতো ল'ব কৈছিল কমিটি ফালৰ পৰা এতিয়া আৰু প্ৰাইজ কমাইছে আপুনি মাত মাতিব নে নামাতিব মইতো কৈয়ে আছোঁ আৰু কি ক'ম আপুনি কেই নম্বৰ প্ৰাইজত সোমাই আছে এতিয়া 4 নম্বৰ পালেগৈ আপোনাক যদি 4 নম্বৰ প্ৰাইজত আছিলে আপোনাৰ 10,000 টকা আপোনাক 5,000 দিয়ে আপুনি মানিবনে এই ৰাইজে যদি মানে মই মানিম কিয় মোৰ ওপৰত আৰু আছেতো তেনেকুৱা ক'লে আমিও ক'ম কথা হ'ল কি শিৱসাগৰত এটা ঐতিহ্য আছিলে এই খেলখন যোৱা বছৰৰ পৰা পহুগড়ত আমাৰ শিৱসাগৰ পহুগড় আৰম্ভ হৈছিলে তাৰ পৰা আপাৰ আছামত গোটেই খেলবোৰ প্ৰচলিত হৈছে যোৱা বছৰ খেলবোৰ প্ৰায় ঠিকেই ঠাকে আছিলে এই বছৰলৈ খেলবোৰ অলপ বেয়ালৈ গৈছে আজি ডিচেম্বৰ 29 তাৰিখৰ দিনা তেলিয়াডুঙাত খেল এখন পাতিছিলে প্ৰাঞ্জল শইকীয়া নামৰ এজনে ব্যক্তি আমাৰ এংলাৰে হয় তেখেত ভাল তেওঁ য'তত খেলিবলৈ যায় মই তেখেতক বেয়া বুলি ক'বলৈ যোৱা নাই কিন্তু কথা হ'ল কি তেওঁ যিখন পৰিচালনা কৰিলে খেলখন এই খেলখনৰ মানে তেওঁ কোৱা মতে 68টা মানুহ হৈছে নে 65টা কিন্তু আমাৰ হিচাপত অকণমান মানুহ বাঢ়িছে বাৰু নাজানো তেওঁলোকৰ বহীত হিচাপ জানিব আৰু এটা কথা হ'ল কি আজিলৈকে ক'তো 70% পইচা কমাই দিয়া নাই ফাৰ্ষ্ট প্ৰাইজ হওক বা গোটেই প্ৰাইজটোত আৰু কথা হ'ল কি প্ৰাইজ কমাই দিলেও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কমাই দিয়ে কিবা এটা 50% 50%ও কমোৱা নাই 30% 35% তেনেকৈ কমাই দিছে কিন্তু কথা হ'ল কি কনচলেশ্যন পইচাও কমাই দিছে ইয়াত আধা দিছে এইটো কোনো যুক্তিয়ে নহয় আৰু এইটো খেলখন মানে বিশেষকৈ বেলেগ একো নহয় শিৱসাগৰত মানে বদনাম এটা আহিব নেক্সট শিৱসাগৰত হয়তো ভাল খেল আৰু নহ'ব কোনোবাই যদি খেলাবও বিচাৰে খেলখন নহ'বগৈ চাগে আৰু মানে এই খেলখনে অকণমান ডুবুৱাই লৈ গৈছে যদি মানুহ নহয় তেওঁ জানে মানুহ নহয় তেখেতক বাৰম্বাৰ ময়ে মানা কৰিছিলোঁ খেলাব নালাগে কিন্তু তেখেতেও তথাপিতো খেলালে খেলখন মানে ফাৰ্ষ্ট প্ৰাইজটো 1 লাখ আছিলে তেওঁ দি আছে 30,000 টকা ছেকেণ্ডটো আছিলে 50,000 টকা তেওঁ দি আছে 20,000 টকা চাই তাৰপিছত 25,000 আছিলে 10 তাৰপিছত 10,000 আছিলে 5 বাকী 5,000 বিলাক 2,500 কৰিছে 2500 কনচলেশ্যন ফুল প্ৰাইজ দিব লাগিব আৰু ধৰক 30% বা 40% কাটক বাকী প্ৰাইজ মেইন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত বাকী কনচলেশ্যন গোটেই প্ৰাইজকেইটা যেনেকৈ আছে তেনেকৈ দিব লাগে নিয়ম সেইটোৱেই আৰু 21টা টোটেল 21টা প্ৰাইজত তেওঁলোকে 15টা প্ৰাইজে দিছে 6টা প্ৰাইজ তেওঁ কাটি দিছে সেইটো এটা ডাইৰেক্ট ভুল কথা যিটো প্ৰাইজ তেওঁ বেনাৰত লিখিছে তেওঁ লছ হৈছে মানিছোঁ লছটো আধা এংলাৰৰ পৰাও মাৰক আধা তেওঁৰ পকেটৰো যাওক খেলখন পাতিছে যেতিয়া লাভ লোকচানৰ কিবা এটা থাকিবই সেইকাৰণে সেইটো চিন্তা আগে কৰি ল'ব লাগে যদি লছ হয় মই পকেটৰ পৰা দিব পাৰিম নে নোৱাৰিম কথা সেইটোৱে আহিছোঁ পৰৱৰ্তী বাতৰিলৈ লামডিঙত তৃতীয় পৰ্যায়ৰ মানচুৰি কম্ফু খেল প্ৰতিযোগিতাত উপস্থিত হৈ খেলুৱৈসকলক উৎসাহ প্ৰদান কৰিলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰুচা আৰু ইয়াৰ লগতে উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ স্কুলৰ পৰা আমি 2012ৰ পৰা লামডিঙত খেলখন চলাই আছোঁ 2বাৰ ষ্টেট লেভেল কৰিছোঁ আৰু 4বাৰ নৰ্থ ইষ্ট হ'ল 1বাৰ নেশ্যনেল হ'ল ছেকেণ্ড নেশ্যনেলটো আমাৰ পাঞ্জাৱত হৈছে এতিয়া আমি আমাৰ লামডিঙত 3rd নেশ্যনেল কৰি আছোঁ আৰু আমাৰ খেলত আজি আমাৰ প্ৰেচিডেণ্ট হয় মানচুৰিয়া কম্ফুৰ সতীয়া ছাৰ তামিলনাডুৰ পৰা আহিছে আমাক বহুতে হেল্প কৰিছে আৰু আমাৰ শংকৰ দত্ত ছাৰ এই উইংচঙৰ হয় এই ছাৰো বহুতে হেল্প কৰিছে আৰু নাগালেণ্ডৰ গ্ৰেণ্ড মাষ্টাৰ হয় আর লামডিং আৰু আছে আমার গুরু শান্তি সিং স্যার नेशनल प्रोग्राम में आ पाया तो क्या शुभ संदेश देंगे बच्चों लोगों को शुभ संदेश होगा कि आगे और जाके बढ़े क्योंकि आसाम सरकार की तरफ से स्पोर्ट्स के लिए बहुत ही हमारा मुख्यमंत्री ने इम्पोर्टेंस देके रखा है
डिपार्टमेंट की तरफ से हम लोग जहाँ पे भी खेल हो रहा है ये बच्चे लोग को आगे निकाल के लेके जाने के लिए हमारा तरफ से बहुत सपोर्ट है। मैडम अभी भी दिखाई पड़ता है कि गांव में या भितरवा अंचल में अभी भी टैलेंट है, लेकिन फाइनेंशियल कंडीशन के लिए वो लोग निकल के नहीं आ पा रहे हैं, तो उन लोगों के लिए क्या बोलेंगे? उनके लिए ही हम लोग ने खेल महारन रखा है गवर्नमेंट की तरफ से, जहाँ फाइनेंशियल प्रॉब्लम्स अगर थोड़ा भी हो तो टैलेंट हम ज़्यादा होता है खेल महारन में रैदर देन जस्ट खेल करता है। तो वहाँ पे जितना भी ऑफिशियल्स है सब खिलाड़ी को टैलेंट हंट करके लेके आके हमारा लास्ट खेल महारन का तरफ से 612 टैलेंट को लेके आया, उनका कोचिंग दिया है गुवाहाटी में। और अभी अगर आप लोग देखा जाए जो जितना भी स्कूल लेवल में वॉलीबॉल बोलिए, दूसरा कबड्डी बोलिए, ये स्कूल लेवल का बच्चे लोग जो खेल महारन से आके हम लोग ने टैलेंट लेके आया है, उनको ही अभी हम लोग बाहर पे इन द टर्म्स ऑफ स्टेट को रिप्रेजेंट करके बाहर जाके खेल रहा है। और लमडिंग के लिए नया सोच क्या सोच रहे हैं? लमडिंग के लिए स्पोर्ट्स को हमने आके आपको सबको बताया है कि ये एक हब है जहाँ स्पोर्ट्स का है। हमारा लोकल एमएलए हमारा शिबू मिश्रा बहुत ही काम कर रहा है स्पोर्ट्स के लिए, हमारा बहुत सपोर्ट है, साइकिल्स के साथ हम लोग काम करते हैं बच्चा लोग को यहाँ का लमडिंग का आगे लेके जाने के लिए जो भी खेल थैंक यू। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। উত্তৰ পূৰ্বাঞ্চলৰ টাই সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন সামৰণি। আহোমৰ সূৰ্যবীৰ্য প্ৰদৰ্শনেৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে। ইতিমধ্যে আমাৰ 41তম পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যি মূল পতাকাৰ লগতে 41 বৰ্ষৰ লগত সংঘটিত থাকি যিখিনি 41তম বাৰ্ষিকৰ যি পতাকা উত্তোলন হ'ল, 41খন পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈছে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ আছে, তাৰপিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী, তাৰপিছতে আমাৰ যি 1000গৰাকী নাচনী ইয়াত নৃত্য পৰিৱেশন কৰাৰ কথা আছিল ইতিমধ্যে প্ৰস্তুতি হৈছে। তাৰপিছতে শোভাযাত্ৰা হ'ব। খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটি হৈছে আৰু আশা কৰা ধৰণে আমি যেনেদৰে আশা কৰিছিলোঁ উদযাপন সমিতি ইতিমধ্যে তেনেদৰে অনুষ্ঠানভাগী চলি হৈ গৈছে। গতিকে আমি খুব সুন্দৰকৈ অনুষ্ঠানটো উদযাপন কৰাৰ বাবে ইয়াৰ যিখিনি স্থানীয় লোকে আমাক সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া যি বাৰাৰী অনুষ্ঠান ইতিমধ্যে আমি পূৰ্ব নিৰ্ধাৰিতভাৱে কৰি ৰাখিছিলোঁ, তেনেদৰে আগবাঢ়িব বুলি আমি আশা কৰিছোঁ। তো আমি আপোনালোকলৈ বহুত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা 3টা দিনত আপোনালোকৰ যোগেদি যিখিনি সম্প্ৰচাৰিত হৈ আছে বাতৰি, তাৰ বাবে সঁচাকৈ আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ এতিয়া নতুন অনুষ্ঠান নহয়, 1981 চনত 8 এপ্ৰিলতে জন্ম লাভ কৰা এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানটো এতিয়া সমগ্ৰ আহোম জাতিৰ এটা জাতীয় অনুষ্ঠান হিচাপে পৰিচিত হৈছে। 3দিনীয়া কাৰ্যসূচীৰে এই চেলেংহাট অধিৱেশনখন অনুষ্ঠিত হৈছে আৰু ইয়াত চেলেংহাটবাসীৰ লগতে জিলা সমিতিৰ আদৰণি সমিতিৰ ব্যাপক প্ৰস্তুতিৰে অধিৱেশনখনে সফল কৰি তুলিছে। যোৱাকালি এখন বুৰঞ্জী সন্মিলন হ'ল, লগতে মুকলি সভা অনুষ্ঠিত হ'ল আৰু এই বুৰঞ্জী সন্মিলনখনে এটা সুন্দৰ ৰূপ পালে বুলি ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে। সুন্দৰ সভাংগ এখন বুৰঞ্জী সন্মিলন হ'ল, বিভিন্নজনে তাত অংশগ্ৰহণ কৰি ৰাইজক আপ্লুত কৰিলে। আজি কাৰ্যসূচী হিচাপে মুকলি সভা আৰু মুকলি সভাৰ প্ৰাকমুহূৰ্তত পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু লগতে আদৰণি সমিতিৰ উদ্যোগত 5গৰাকী শিল্পীৰ দ্বাৰা মখাম ফান্তাই অৰ্থাৎ টাই জাতীয় সংগীত পৰিৱেশন হৈছে আৰু 1000গৰাকী শিল্পীয়ে লাইলুংখাম নৃত্য পৰিৱেশন কৰিব। খন্তেক পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভালৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেখেতে বিশেষ কাৰণত আজি থাকিব নোৱাৰে বুলি আমাক খবৰ আহিছে। আমি তেখেতৰ যিখিনি সহযোগিতা তাক আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠিছে আৰু মুকলি সভাত আমি ভালেকেইজন বৰেণ্য ব্যক্তিক মাতিছোঁ আৰু সেই অহাৰ পিছতে মুকলি সভা আমি আৰম্ভ কৰিম। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। গৌৰীসাগৰত মহাৰতী সাংস্কৃতিক চৰ্চা কেন্দ্ৰ উদ্যোগ, গৌৰীসাগৰ দিখৌমুখবাসী ৰাইজৰ সহযোগত দিখৌমুখ অসম ভিত্তিক শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতা আৰু গ্ৰন্থ উৎসৱ শুভ সামৰণি হয়। উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোক সুদৰ্শীলৈকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সেৱা নিবেদন কৰিছোঁ। আমি মহাৰতী চৰ্চা কেন্দ্ৰৰ সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত গৌৰীসাগৰ আৰু দিখৌমুখবাসীৰ সহযোগত আমি 6দিনীয়া কাৰ্যসূচীৰে শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতাভাগি আয়োজন কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি গ্ৰন্থ উৎসৱৰ আয়োজন কৰিছিলোঁ। আমি আজি গ্ৰন্থ উৎসৱৰ
আমি সফল সম্পাদিত হৈছে বুলি ভাবিছোঁ আৰু এইখিনি কৰিবলৈ যাতে আমাৰ গৌৰীসাগৰবাসী আৰু দিখৌমুখী ৰাইজৰ অকুণ্ঠ সহযোগিতা আমি লাভ কৰিছোঁ। আমি ভাবিছোঁ আমাৰ যি উদ্দেশ্যলৈ আমি এই অনুষ্ঠানভাগে আয়োজন কৰিছিলোঁ আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমি শিশুৰ মানসিক উৎকৰ্ষ সাধন, আধ্যাত্মিক দিশ, শৈক্ষিক দিশ সকলো দিশৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। সেই দিশখিনিও আমি সফল সঁহাৰি পাইছোঁ বুলি ভাবিছোঁ আৰু ভৱিষ্যতে যদি এনেকুৱা সঁহাৰি আমি লাভ কৰোঁ তেতিয়া ভাবিছোঁ আমাৰ যিখিনি আমাৰ উদ্দেশ্য আমি সফল হ'ম। শিশুৰ ভাওনা আচলতে শিশুক গঢ়িবলৈ হ'লে শিশুক সৰুৰ পৰাই গঢ়িব লাগিব। এজন শিশু আজি শিশুৱে কাইলৈ এজন সুনাগৰিক। আমি সৰুতে যদি শিশুসকলক আমি গঢ়ি নিদিলোঁ ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ আমি আশা কৰিব নোৱাৰোঁ। সেই ভাবিছোঁ শৈক্ষিক দিশৰে হওক বা আধ্যাত্মিক দিশে হওক বা শৈক্ষিক দিশে সকলোকে আমি সৰুৰ পৰা গঢ়ি তুলিব লাগিব। কাৰণ শিশুৱে সদায় মাতৃ গৰ্ভৰ পৰাই শিকি আহে। এই স্থলত আমি ভাবিছোঁ আমি এতিয়াৰ পৰা গঢ়ি তুলিলে সুনাগৰিক হোৱাত আমি সহায় কৰিব পাৰিম। আমাৰ 29 তাৰিখৰ পৰা আমি 3 তাৰিখলৈকে আমাৰ শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তাত আমাৰ সৰ্বমুঠ 10টি দলে অংশগ্ৰহণ কৰিছে। আমাৰ যোৰহাটৰ পৰা গোলাঘাট, লখিমপুৰ, দুলীয়াজান প্ৰায় এইবিলাক আমি জিলাৰ পৰা আমি প্ৰতিনিধি আমাৰ মাজত আহিছে। আমি ভাবিছোঁ তেওঁলোকক লৈ আমি এই প্ৰতিযোগিতাত সফল হৈছোঁ। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ 7ম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। দুদিনীয়াকৈ অনুষ্ঠিত হয় ডিব্ৰুগড় উক্ত অধিৱেশনখন 2024 আৰু 2026 চনৰ বাবে সভাপতিত্ব প্ৰবীণ তামুলী আৰু কল্যাণ জ্যোতি মৰাণ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ 7ম দ্বিবাৰ্ষিক অধিৱেশন ডিগবৈ 2 শিল্পীৰ মাজত যি প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ডিগবৈবাসীক। আৰু ডিগবৈবাসীয়ে এনেকুৱা সৰ্বাংগ সুন্দৰ এখন অধিৱেশন পাতি পেলাই আমাক যি উপহাৰ দিলে, এই উপহাৰৰ বাবে আমি ডিগবৈবাসীৰ যি জ্যেষ্ঠসকল, গণ্যমান্য ব্যক্তিসকল, তাৰ সমান্তৰালভাৱে ডিগবৈবাসীৰ ৰাইজে যেনেদৰে মৰম আৰু আদৰ কৰিলে, সেইখিনিৰ বাবে আমি ডিগবৈবাসীক পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব, আজি তিনিচুকীয়া জিলাখনৰ যিসমূহ আমাৰ প্ৰতিনিধিবৰ্গই এই অভাজনক সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু দায়িত্ব প্ৰদান কৰিছে আৰু সেই গুৰু দায়িত্বটো যেনেদৰে প্ৰদান কৰিছে আৰু সেই ধৰণেই আমি সেই যিসমূহ প্ৰতিনিধিৰ যি আশা আকাংক্ষা আচলতে সমস্যাসমূহক লৈ যি ধৰণৰ চিন্তাধাৰা, সেই চিন্তাধাৰাসমূহক আমি সমান্তৰালভাৱে আমি আগবঢ়াই লৈ সেই সমস্যাসমূহ নিৰ্মূল কৰিম বুলি আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিছোঁ। অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলিকি থাকিব লাগিব। সমগ্ৰ তিনিচুকীয়া জিলাখনতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়াবাসীৰ ৰাইজৰ যি সমস্যা, সেই সমস্যাসমূহ আমি আগবঢ়াই নিবলৈ আমি য'ত পৰা আছে আমি অত্যন্ত আমি প্ৰচেষ্টা হাতত ল'ম আৰু এই প্ৰচেষ্টাৰে কিন্তু আমি অনাগত দিনত তিনিচুকীয়াবাসীৰ আমি প্ৰতিটো অশনি সংকেতৰ প্ৰতি আমি সদায় সতৰ্ক হৈ থাকিম বুলি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আপোনালোকক জনালোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়াৰ যি 7ম দ্বিবাৰ্ষিক অধিৱেশন ডিগবৈ 2 সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা যি প্ৰতিনিধি সভাই আমাক এই সভাজনক সভাপতিত্ব সৰ্বসন্মতিক্ৰমে আমি নিৰ্বাচিত হৈছোঁ। আজি ৰাইজৰ হকে কাম কৰিবলৈ যি আমাক আগবঢ়াই দিলে সভাপতি পদটো দি আমি আজি ইয়াৰ পৰা অধিক আগ্ৰহে কাম কৰি যোৱাৰ হেঁপাহে আমি পৰিষদৰ যি সংবিধানৰ নীতি আদৰ্শ সাৰোগত কৰি আমি তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত যিমানসমূহ আমাৰ আঞ্চলিক সমিতি আছে সতীৰ্থসকলক লৈ ৰাইজক লৈ আমি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ দিলোঁ আজি এই ডিগবৈ লুইত সমাজৰ মাজত। সময় হৈছে সন্ধিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। বিভিন্ন বা বাতৰি চাবলৈ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল ANE নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।